Hello friends, মই ডক্টৰ বিপ্লৱে আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ লৈ। আপোনালোক সকলোৱে কেনে আছে আৰু মোৰ ভিডিঅবোৰ চাই কেনেকুৱা পাইছে মোক কমেন্ট কৰি জনাব। আজিৰ ভিডিঅটোত মই এটা কাৰেন্ট টপিকৰ ওপৰত কথা পাতিম বুলি ভাবিছো। হেইটো হল সুনিতা উইলিয়ামছ আৰু অন্যান্য মহাকাশচাৰীসকলৰ বিষয়ে। আপোনালোকে দেখিবলৈ পাইছে যে বহুতো ইউটিউবাৰে ইতিমধ্যে এইটো বিষয়ৰ ওপৰত ভিডিঅ বনাইছে কিন্তু মই এই ভিডিঅটোত মহাকাশচাৰীসকলে কেনেকৈ ইমান দিন মহাকাশত জীৱন যাপন কৰিলে কি খাই থাকিলে এইবোৰৰ বিষয়ে কথা পাতিব বিচৰা নাই তাৰ হলনি মই কথা পাতিব বিচাৰিছো যে একোজন মহাকাশচাৰীয়ে যেতিয়া বহুদিন ধৰি মহাকাশত থাকে তেতিয়া তাত আৰু মহাকাশৰ পৰা পৃথিৱীলৈ উভতি অহাৰ পিছত কেনে ধৰণৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব লাগে তাৰ বিষয়ে লগতে তাৰ পৰা আৰোগ্য লাভ কৰিবলৈ কেনে ধৰণৰ চিকিৎসা পদ্ধতি অৱলম্বন কৰিব লাগে গতিকে ভিডিঅটো শেষলৈকে চাই থাকিব মহাকাশত দীঘলীয়া সময় থাকিলে মহাকাশচাৰীসকলে বিভিন্ন শাৰীৰিক সমস্যাৰ সন্মুখীন হয় কাৰণ মহাকাশৰ মাইক্ৰোগ্ৰেভিটি বা অতি কম মহাকৰ্ষীয় শক্তিৰ বাবে মানৱ শৰীৰৰ স্বাভাৱিক কাৰ্যকলাপত গভীৰ প্ৰভাৱ পেলায় এতিয়া এই সমস্যাবোৰ আৰু তাৰ সমাধানৰ বিষয়ে অলপ আলোচনা কৰি এক মাংসপেশী আৰু অস্থিৰ ক্ষয় বা মাসল এণ্ড বোন লছ মাইক্ৰোগ্ৰেভিটিত শৰীৰৰ ওপৰত পৃথিৱীৰ নিচিনা মহাকৰ্ষীয় টান নাথাকে যাৰ বাবে মহাকাশচাৰীসকলৰ মাংসপেশী আৰু হাড় শিথিল হৈ যায় এই পৰিস্থিতিক মাসল এট্ৰফি বা মাংসপেশীৰ ক্ষয় আৰু অস্টিওপেনিয়া বা হাড়ৰ ঘনত্ব হ্ৰাস বুলি জনা যায় এতিয়া কথা পাতিম ইয়াৰ সমাধানৰ বিষয়ে মহাকাশত থাকতে মহাকাশচাৰীসকলক দৈনিক 2 ঘণ্টা ব্যায়াম কৰিবলৈ কোৱা হয় বিশেষ ধৰণৰ ব্যায়াম যন্ত্ৰ বা ৰেজিস্ট্যান্স এক্সাৰসাইজ ডিভাইস ব্যৱহাৰ কৰা হয় যাতে মাংসপেশী আৰু হাড় মজবুত থাকে ভিটামিন ডি আৰু ক্যালসিয়াম সমৃদ্ধ আহাৰ খাবলৈ দিয়া হয় পৃথিৱীত উভতি অহাৰ পিছত ফিজিঅথেৰাপি কৰা হয় যাতে হাড় আৰু মাংসপেশী পুনৰ শক্তিশালী হয় দুই হৃদযন্ত্ৰ আৰু ৰক্ত সংবহন সমস্যা বা কাৰ্ডিওভাস্কুলাৰ ইস্যুজ মহাকাশত থাকতে হৃদযন্ত্ৰই নিৰ্দিষ্ট পদ্ধতিত কাম নকৰে কাৰণ মাইক্ৰোগ্ৰেভিটিত তলৰ ফালে বগাব নোৱাৰি ৰক্ত মূৰলৈ অধিক পৰিমাণে যায় যাৰ ফলত মূৰৰ বিষ মূৰ ঘূৰণি আৰু বমি ভাৱ হয় পৃথিৱীলৈ উভতি অহাৰ পিছত অসুস্থতা আৰু নিম্ন ৰক্তচাপ বা অৰ্থষ্টেটিক হাইপোটেনচন দেখা যায় ইয়াৰ সমাধান হল বিশেষ ব্যায়াম আৰু সাইক্লিং প্ৰশিক্ষণ দিয়া হয় যাতে হৃদযন্ত্ৰ সবল থাকে সলিড ফুড বা ঘন খাদ্য খাবলৈ কোৱা হয় যাতে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে পৃথিৱীত উভতি অহাৰ পিছত পৃথিৱীৰ পৰিৱেশৰ লগত লাহে লাহে অভ্যস্ত কৰা হয় তিনি দৃষ্টিশক্তিৰ সমস্যা বা ভিজন প্ৰবলেমছ মহাকাশৰ চাপৰ পৰিৱৰ্তনৰ ফলত চকুৰ ৰক্তনলী ফুলি যায় এনেদৰে অপটিক নাৰ্ভ সুৱেলিং বা স্পেচ ফ্লাইট এছ'চিয়েটেড নিউৰো অকুলাৰ সিনড্ৰম সৃষ্টি হয় যাৰ ফলত দৃষ্টিশক্তি কমি যাব পাৰে এতিয়া কথা পাতিম ইয়াৰ সমাধানৰ বিষয়ে চকুৰ চাপ নিৰীক্ষণ কৰা হয় বিশেষ চশমা বা প্ৰেছক্ৰিপচন গ্লাছেছ দিয়া হয় পৃথিৱীলৈ উভতি অহাৰ পিছত চকুৰ থেৰাপি আৰু মেডিকেল চেকআপ কৰা হয় চাৰি ইমিউন সিস্টেমৰ দুৰ্বলতা বা উইক ইমিউন সিস্টেম মহাকাশত বায়ু নোহোৱাকৈ সীমিত পৰিৱেশত থকাৰ বাবে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বা ইমিউনিটি কমি যায়
ইয়াৰ সমাধান হ'ল মহাকাশচাৰীসকলক পূৰ্বেই টিকা বা ভেকচিনেশ্যন দিয়া হয় যাতে কিছুমান ৰোগৰ সংক্ৰমণ নঘটে। প্ৰটিন আৰু ভিটামিনযুক্ত আহাৰ খাবলৈ দিয়া হয়। পৃথিৱীলৈ উভতি অহাৰ পিছত বিশেষ মেডিকেল পৰীক্ষা আৰু ফলো আপ কৰা হয়। মানসিক চাপ আৰু নিদ্ৰাহীনতা বা সাইকোলজিকেল ষ্ট্ৰেছ এণ্ড শ্লিপ প্ৰব্লেমছ। মহাকাশৰ নবীন পৰিৱেশ গাঁথনি বন্ধ ঠাই আৰু গম্ভীৰ চাপৰ বাবে মহাকাশচাৰীয়ে হতাশা, উদ্বেগ, একাকিত্ব আৰু নিদ্ৰাহীনতাৰ সন্মুখীন হয়। ইয়াৰ সমাধান হ'ল নিয়মিতভাৱে মানসিক সমৰ্থন বা সাইকোলজিকেল ছাপোৰ্ট দিয়া হয়। ভালদৰে নিদ্ৰা পাবলৈ বিশেষ আলোক ব্যৱস্থা বা LED বেছ শ্লিপ থেৰাপি ব্যৱহাৰ কৰা হয়। সংযোগ স্থাপন কৰিবলৈ পৃথিৱীত থকা পৰিয়ালৰ লগত ভিডিঅ' কল আৰু মেছেজ কৰিবলৈ দিয়া হয়। অৱশেষত ক'ব লাগিব যে মহাকাশত দীঘলীয়া সময় থাকিলে মহাকাশচাৰীসকলে বিভিন্ন শাৰীৰিক সমস্যাৰ সন্মুখীন হয়। কিন্তু আধুনিক বিজ্ঞানৰ সহায়ত মহাকাশ সংস্থাসমূহে বিশেষ মেডিকেল থেৰাপি, খাদ্য পৰিকল্পনা, ব্যায়াম প্ৰক্ৰিয়া আৰু মানসিক সহায় ব্যৱস্থাৰ জৰিয়তে মহাকাশচাৰীসকলক সুস্থ ৰাখিবলৈ কাম কৰি আছে। আজিৰ ভিডিঅ'টোত মই মহাকাশচাৰীসকলে বহুদিন ধৰি মহাকাশত থাকিলে আৰু পৃথিৱীলৈ উভতি অহাৰ পিছত কেনেধৰণৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হয় আৰু তাৰ পৰা আৰোগ্য লাভ কৰিবলৈ কি কৰিব লাগে তাৰ বিষয়ে অলপ কথা পাতিলো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ।